কথা ভাব ডাক্তৰে কি কৰি কৈছে মনু উঠিলি ঐ সান্তনা তই তিনিজনীলৈকে চাব লাগিছে নে তই মুখ ধুবলৈ যাওঁতে কি কৰি আছিলে তাই মই বাথৰুমত সোমোৱাই নাই মনু গৰিক লৈ একে যা কান্দি থাকিব পাৰে বাথৰুমত এইকণ সময়ত আমি তাইৰ সাহস হ'ব লাগিব দুপৰীয়া গৰমাই দিলে আঞ্জা খাব পাৰিব লাগি থাকি নিজৰ জীৱনটো শেষ কৰিছো নেকি বাৰু তাৰ দেখোন নিজৰে একো নাই এতিয়া কেনেবাকে ভাগিনীয়েকে চিধা মাটিখিনিৰ ওপৰত কেছ কৰিলে সিটো আৰু শেষ হৈ যাব কি কৰো সময় সুবিধা থাকোঁতেই আঁতৰি অহাটোৱেই ভাল হ'ব নেকি ঠিক শুদ্ধ ভাবিছো আঁতৰি অহাই ভাল হ'ব ক'তনো ভাল হ'ব ঠাণ্ডা আহিব বুলি চুৱেটাৰটো উলিয়াই ৰ'দালো গৰম বেছি আৰু গছ কাটক গছ কাটি কাটি একেবাৰে শেষ কৰি দিওঁ শেষ কৰি একেবাৰে গ্ৰীষ্ম হ'ব মই গছ কটাৰ বাবেহে ঠাণ্ডা কিনো কথা কয় ছাৰ চাৰে 3 কোটি বেছি মানুহ থকা অসমত আপোনাৰ দৰে প্ৰতিজন মানুহে এজোপাকৈ গছ কাটি আপোনাৰ দৰে ক'লে ৰিজাল্টটোৱে কি হ'ব বুজাই লাভ নাই এইবোৰক চাই মই সন্মানীয় গাঁওবুঢ়া কথা ক'লে ভালকে ক'লে ভাল হয় আপোনাৰ সন্মান আপুনি শেষ কৰিছে বুলি কৈছো কোনে কৈছে মই কৈছো মই ভুল একো কোৱা নাই নহয় মোৰ পিছত আপুনি বেছি পৰিছে কিন্তু আৰু কোনো নপৰে দুটামান খবৰ দিওঁ আৰু লখিমপুৰৰ পৰা পাৰিলে আপুনি আঁতৰি থাকক চাব আকৌ চবেই সন্মান কৰা সেই গাঁওবুঢ়াজন হৈ থাকিব হেৰি কি ভাবি আছে খবৰ দিবনে নিদিয়ে কওঁ আৰু যদি গোটেইকেইটা খবৰ দি দিয়ে তেতিয়া আপুনি আমাৰ পৰা একো অশান্তিয়ে নাপায় ক'বনে নকয় নে ৰথিনবাৰ লগত নিজেও জেললৈ যাব ভয় খুৱাই কিয় মোৰ বয়সটোতো চাওক অন্তত আপুনি কথা টানি আছে দেউৰা ছাৰ এখেতক কোনো বচাব নোৱাৰে বলক খং কিয় কৰিছে খংটো যি কম We could be learning new skills, creating the next big thing. কথাটো কম বিশ্বাস কৰিব লাগিব কওক নিচেই কেছটোত লখিম বৰা ইনভলভ নাই যেন লাগিছে গুৱাহাটীত হোৱা শেৱালীৰ মাৰ্ডাৰটোৰ কথা নকওঁ কিন্তু ইয়াত হোৱা ঘটনাটো মই জানিলোৱে শেৱালীক ৰথিনে মাৰিছে পাৰে কিন্তু সন্দেহ ঘৈণীয়েকক সন্দেহ কৰি কেইবাজনেও সুধিছে কিন্তু নকয় ক'ব পৰা পৰিৱেশ এটা বনাব লাগিব পৰা হয় ছাৰ বলো কলৈ যাওঁ মই ক'ত বিচাৰিম ঋষিক গাঁৱলৈ যাওঁ নেকি গাঁৱত ঋষিক পাম জানো ক'ত থাকিব পাৰে ঋষিক কোনোবাই যদি ঋষিক পাই হস্পিটেলত ৰখাইছে কিয় ভবা নাছিলোঁ মই হ'বওতো পাৰে ঋষিক মাৰপিট কৰাৰ বাবে কথা পাহৰি গৈছে চাগে হয় নগাঁও হস্পিটেল